Welcome to our YouTube channel. Namaskar. মই আজি আপোনালোকৰ মাজলৈ আৰু এখন বহুত ধুনীয়া গাড়ী লৈ আহিছো টাটাৰ গাড়ী হয় টাটা পাঞ্চ গাড়ীখন একদম শোৰুম কন্ডিশন হৈ আছে 2023 মডেল হয় গোটেই গাড়ীখন মই আপোনালোকক দেখাইছো আৰু বিশেষকৈ গাড়ীখনৰ ইন্টেৰিয়ৰটো আপোনালোকে চাব দেখাত বহুতেই ধুনীয়া হয় ফিনিশিংৰ পৰা ধৰি কালাৰৰ পৰা ধৰি সিট কভাৰলৈকে বহুত ধুনীয়া হয় গাড়ীখন মই আপোনালোকক গোটেই গাড়ীখন দেখাই আছো ভিডিওটো অনুগ্ৰহ কৰি স্কিপ নকৰিব গাড়ীখন গুৱাহাটী ৰেজিষ্ট্ৰেচন হয় AS01 বডিত কোনো ধৰণৰ স্ক্ৰেচ নাই চাও আৰু নাথাকিবই যেহেতু 2023 ৰ গাড়ী হয় একেবাৰে নতুন গাড়ী হয় ৰানিংটো একেবাৰে কম আছে মই অলপ পিছত আপোনালোকক দেখাই আছো বেক কেমেৰা পাব দুটা বেক সেন্সৰ আছে আৰু গাড়ীখনৰ বেক লাইটৰ যেটো ফিনিশিং আছে চাকচোন বহুত ধুনীয়া হয় দেখা পাইছে আপোনালোকে बहुत यूनिक डिजाइन है गाड़ीखনৰ চাৰিওটাৰে একেবাৰে নতুন হৈ আছে যেহেতু গাড়ীখনৰ ৰানিংটো কম হৈছে বেকৰ টায়াৰটো এবাৰ দেখাই দিছো সব সাইড মিৰৰটো ইলেক্ট্ৰনিক হয় আৰু ইন্ডিকেটৰ পাব লগত এতিয়া চাও গাড়ীখন বহুত ধুনীয়া বুলি ক'ম ইন্টেৰিয়ৰটো ইয়াত পাব পাৱাৰ উইণ্ডো আপোনালোকে যদি গাড়ী লম বুলি ভাবি আছে তেতিয়া হলে স্ক্ৰিনত দিয়া নম্বৰটোৰ লগত সোনকালে যোগাযোগ কৰক অলপ দেৰি নকৰিব কাৰণটো হৈছে সেকেন্ড হ্যান্ড শোৰুমত এনেকৈ পতককে কম ৰানিংৰ গাড়ী আৰু নতুন ইয়াৰৰ 2024 আৰু 23 ৰ গাড়ী পাবলৈ টান আপোনালোকে যদি পায় দেৰি নকৰিব সোনকালে লবলৈ চেষ্টা কৰিব আৰু বিশেষকৈ এনেকুৱা ধৰণৰ ধুনীয়া গাড়ী বিলাক বেকৰ সিট কেইটা এবাৰ দেখাই দিছো আৰু গাড়ীখনত যথেষ্টখিনি স্পেচ পাই যাব বহুত কমফৰ্টেবল হয় ইয়াত পাব 4 পাৱাৰ উইণ্ডো আৰু সাইড মিৰৰটোৰ ভিতৰৰ পৰা এডজাষ্ট কৰিব পাৰিব এয়াৰবেগ পাব দুটা এটা ড্ৰাইভিং সিটত আৰু এটা কো ড্ৰাইভিং সিটত কোম্পানী ফিটেড মিউজিক সিস্টেম পাব টাচ স্ক্ৰিন হয় ষ্টিয়াৰিংৰ পৰা কন্ট্ৰল কৰিব পাৰিব লগতে কুইজ কন্ট্ৰলৰ পাই যাব অটো ক্লাইমেট কন্ট্ৰল এসি হিটাৰ আছে আৰু গাড়ীখন 5 গিয়াৰৰ হয় এতিয়া দেখা মই আপোনালোকৰ গাড়ীখনৰ ৰানিংটো 12272 কিলোমিটাৰ মাত্ৰ চলিছে 12000 চলিছে হে এখন গাড়ী আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে গাড়ীখনৰ কন্ডিশনটো কেনেকুৱা হ'ব পাৰে একদম শোৰুম কন্ডিশন হৈ আছে বহুত স্পেচো যথেষ্টখিনি আছে আপোনালোকে ইয়াতে বহুতখিনি বস্তু কেৰি কৰিব পাৰিব স্পেটাৰটো আনটাচ হয় এতিয়ালৈকে ইউজ হোৱাই নাই এতিয়া চাওক আপোনালোকে গাড়ীখনৰ মেইন বস্তুটো ইঞ্জিনত কোম্পানীৰ ফালৰ পৰা হোৱা মাৰ্কিং আপোনালোকে দেখা পাইছে ভালকৈ একেবাৰে নতুন গাড়ী হয় এখন আপোনালোকে এবাৰ নিজে যদি শ্বৰুমত আহে চালে নিশ্চয় গম পাব এবাৰ টেষ্ট ড্ৰাইভ কৰিলে গম পাব চাওক ইঞ্জিন আচলতে দেখাবলগীয়া একো নাই যিহেতু 2023 ৰ গাড়ী হয় গোটেই গাড়ীখনটো আপোনালোকে দেখা পালে নিশ্চয় বহুতে ভাল পাব এখন গাড়ী ইন্টেৰিয়ৰটো আপোনালোকে দেখা পাইছে বহুত ধুনীয়া হয় লগতে আছে ৰিফাইনেন্স আৰু এক্সচেঞ্জৰ সুবিধা আপোনালোকৰ বহুতে সুবিধাজনক হ'ব আপোনালোকে ঘৰত থকা পুৰণা গাড়ী এক্সচেঞ্জ কৰিব পাৰে যিকোনো গাড়ীৰ লগত লগতে এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব